নমস্কাৰ জবৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো আজিৰ ভেকেন্সিখিনিৰ ডিটেইলছটো দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব প্ৰথমটো ভেকেন্সি নিয়োগ বাতৰি 2025 অনুষ্ঠিত কৰা হৈছে প্ৰাইভেট কোম্পানী নিয়োগ মেলা টোটাল ইয়াতে 120টা পদ খালী হৈ আছে আৰু ইয়াতে বেলেগ বেলেগ কোম্পানী আছে ইয়াত কোনো ধৰণৰ এক্সাম দিব নালাগে ইন্টাৰভিউ দিব নালাগে আৰু ইয়াত সকলোৱে এপ্লাই কৰিব পাৰে শিক্ষা থকা নথকা সকলোৱে পাৰিব কোম্পানীসমূহ ইয়াতে চাব পাৰে আপোনালোকে কি কোম্পানী আছে বিসলেৰী কোম্পানী আছে মেডিচিন আছে আৰু অন্নপূৰ্ণা কোম্পানী আছে আৰু এই কোম্পানীসমূহ গুটেইবোৰ গুৱাহাটী আমিনগাঁৱত অৱস্থিত আৰু একে মেন পাৱাৰ এন্টাৰপ্ৰাইজৰ অধীনত হোৱাৰ বাবে সুবিধাসমূহ আপোনালোকৰ ইয়াতে কোনো এক্সাম বা ইন্টাৰভিউ নহয় মই ক'লোৱে আৰু যুৱকসকলৰ বাবে থকা খোৱাৰ সুবিধা কৰি দিব সানডে আপোনালোকৰ অফিচ বন্ধ পাব আৰু মহিলাসকলৰ বাবে ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব কোনোবাই যদি ভাড়াঘৰত থাকিব বিচাৰে আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ প্ৰয়োজনীয় তথ্যৰ ভিতৰত আধাৰ কাৰ্ডখন বাধ্যতামূলক হয় আধাৰ কাৰ্ডখন লাগিব এপ্লাই কৰাৰ সময়ত বয়সৰ সময়সীমা পুৰুষৰ বাবে ম্যাক্সিমাম 60 আৰু মহিলাৰ বাবে ম্যাক্সিমাম 40 যোগদানৰ বাবে আপোনালোকে এই নম্বৰটো যোগাযোগ কৰিব লাগিব 9864956134 এই নম্বৰটো আপোনালোকে কল কৰি ল'ব দুই নম্বৰ ভেকেন্সিটো ৰেপুটেড ইন্স্যুৰেন্স কোম্পানীৰ পৰা আহিছে পাৰ্ট টাইম প্ৰফেশনাল ভেকেন্সি লোকেশন গুৱাহাটী হ'ব প্ৰিফাৰ্ড এজ 30 বুলি দিয়া আছে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব কন্টাক্ট নম্বৰ দিয়া আছে ইয়াত কন্টাক্ট কৰি ল'ব তিনি নম্বৰটো আৰ্জেন্টলি ৰিকোয়াৰ্ড সিনিয়ৰ এণ্ড জুনিয়ৰ ট্ৰেইনাৰ্ছ লোকেশন হ'ব আপোনালোকৰ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি ৰিকোয়াৰ্ড ক্ৰাইটেৰিয়া গুড কমিউনিকেশন ইন হিন্দী ইংলিছ আছামিজ আৰু বেংগলী এই চাৰিটা ভাষা ভালকৈ জানিব লাগিব sound knowledge in computer skill job details office management and HR management experience 2 to 3 years of experience in training background ইয়াত কন্টাক্ট নম্বৰ আৰু মেইল আইডি দিয়া আছে এপ্লাই কৰি ল'ব যদি কোনোবা এপ্লাই কৰিব বিচাৰে 4 নম্বৰটো ডাইৰেক্টৰেট অফ ট্ৰাইবেল এফেয়াৰ্স আসামৰ পৰা আহিছে নাৰ্ছৰ ভেকেন্সি ফিমেল ষ্টাফ নাৰ্ছ 5টা ভেকেন্সি আছে ডিস্ট্ৰিক্ট বিলাক কৈ দিছো বজালি বাক্সা ধেমাজি কাৰ্বি আংলং আৰু ডিমা হাছাও কোৱালিফিকেশন আপোনালোকৰ বিএসসি কৰা হ'ব লাগিব নাৰ্ছিঙত বা যদি ৰেগুলাৰ কোৰ্স কৰা আছে বিএসসি নাৰ্ছিং বা আপোনালোকৰ বেসিক বিএসসি নাৰ্ছিং কৰা হলে এপ্লাই কৰিব পাৰে আৰু লগতে 2.5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব মিনিমাম 50 বেডেড হস্পিটালত কাম কৰা বা আপোনালোকৰ যদি জিএনএম কৰা আছে তেতিয়া হলে মিনিমাম 30 বেডছৰ হস্পিটালত কাম কৰা এক্সপেৰিয়েন্স লাগিব আৰু লগতে ৰেজিষ্টাৰ্ড এজ এ নাৰ্ছ অৰ নাৰ্ছ মিডৱাইফ উইথ এনি ষ্টেট নাৰ্ছিং কাউন্সিল এজ 18 ইয়াৰ্ছ মিনিমাম 18 হ'ব লাগিব ম্যাক্সিমাম 45 লৈকে এপ্লাই কৰিব পাৰে apply কেনে কৰিব চাওক the candidate will submit their application at the respective district commissioner's office of the concerned EMRS এপ্লাই কৰাৰ লাষ্ট ডেটটো আপোনালোকৰ 17 সেপ্টেম্বৰ হ'ব ইয়াৰ যেটো অফিচিয়েল এডভাৰটাইজমেন্ট হয় মই ভিডিও ডেসক্ৰিপচনত দিম তাতে চাই ল'ব এবাৰ 5 নম্বৰটো ডিস্ট্ৰিক্ট লিগ্যাল সাৰ্ভিস অথৰিটি কামৰূপৰ পৰা আহিছে প্যাৰা লিগ্যাল ভলান্টিয়াৰ্ছৰ ভেকেন্সি 5টা ভেকেন্সি আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি পইণ্ট ওয়াইজ দিয়া আছে ইয়াতে ভিডিওটো পজ কৰি লৈ পইণ্ট বিলাক এটা এটাকে পঢ়ি ল'ব মই বেছি পঢ়ি দিলে ভিডিওটো বেছি দীঘল হৈ যাব ইয়াৰ অফিচিয়েল নোটিফিকেশনখন মই ভিডিও ডেসক্ৰিপচনত দিম তাতে এবাৰ চাই ল'ব ভিজিট কৰি 18 বছৰ হ'ব লাগিব মিনিমাম 18 বছৰৰ তলৰ ক্যান্ডিডেট এপ্লাই নকৰিব আৰু আপোনালোকে এটো এপ্লাই কৰিব হলে ক্যান্ডিডেট শুড সেন্ড देयर ফিল্ড ইন এপ্লিকেশন along with relevant documents to the office of district legal service authority district and session judge court কামৰূপ আমিনগাঁও এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 15 সেপ্টেম্বৰ পিছৰ ভেকেন্সিটো ইন্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ পৰা আহিছে ট্ৰেইনিৰ ভেকেন্সি qualification post graduate in archival studies first class or post graduate in museology history library science first class মই এইবিলাক বস্তু পঢ়ি দিলে ভিডিওটো বেছি দীঘল হৈ যায় গতিকে আপোনালোকে এবাৰ ভিডিওটো পজ কৰিলে পঢ়ি ল'ব আৰু ইয়াৰ যেটো অফিচিয়েল এডভাৰটাইজমেন্টৰ লিংক হয় হেতু ভিডিও ডেসক্ৰিপচনত মই দি দিম এটোটো দি দিম ইয়াতে আপোনালোকে চাই পঢ়িব পাৰিব মই কেৱল পোষ্ট কিটা কৈ দিছো 2 নম্বৰ পোষ্টটো ট্ৰেইনিৰ কাৰণে হয় আৰ্কাইভছ এজ ইয়াতে শুড নট এক্সিড 35 ইয়াৰ্স মানে ম্যাক্সিমাম 35 লৈকে এপ্লাই কৰিব পাৰে তাৰ ওপৰত নোৱাৰিব 3 নম্বৰটো ট্ৰেইনিৰ কাৰণে হয় মিউজিয়াম ইয়াতো 35 লৈকে এপ্লাই কৰিব পাৰে এপ্লাই কেনে কৰিব ইয়াত দিয়া আছে চাইলক এলিজিবল এণ্ড ইন্টাৰেষ্টেড ক্যান্ডিডেটস মাষ্ট সাবমিট देयर বায়োডাটা থ্ৰু মেইলত বায়োডাটা পঠিয়াব লাগিব with a copy to before 22 September 2025 22 September last date হ'ব আৰু আপোনালোকে হাৰ্ড কপি যেতিয়া হাৰ্ড কপিও পঠাব লাগিব the covering letter along with the current resume signed of the candidate in Englishত সাইন কৰিব লাগিব আপোনালোকৰ যিখন বায়োডাটা হ'ব তাত আৰু তাৰ লগতে বায়োডাটাখনৰ লগতে এই ডকুমেন্টছ বিলাক আপোনালোকে অ্যাটাচ কৰিব লাগিব একেলগে
ইয়াতে দিয়া আছে চাই ল'ব ফটো পাছৱৰ্ড পাৰ্মানেণ্ট এড্ৰেছ ইমেইল টেলিফোন পেৰেণ্টছ স্পাউছ নেম ডেট অফ বাৰ্থ একাডেমিক কোৱালিফিকেশ্যন এইবোৰ এটাচ কৰিব লাগিব কাষ্ট চাৰ্টিফিকেট যদি আছে আধাৰ কাৰ্ড পেন কাৰ্ড এইবিলাক মানে এটাচ কৰিব লাগিব এটা পিডিএফত ইয়াৰ যেটো অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক হয় হেতু ভিডিও ডেসক্ৰিপচনত পাই যাব তাত গৈ এবাৰ অফিচিয়েল নোটিফিকেশনখন পঢ়ি যাব সো এইটো আছিল শেষৰটো ভ্যাকেন্সি লগ পাম পুনৰ এটা নতুন ভিডিও নতুন ভ্যাকেন্সি লৈ আহিম আজিলৈ ধন্যবাদ